এইজোপা আটলাছ গছ আৰু তাৰ পাছতে এইজোপা কৰদৈ। মানে তহঁতৰ বাৰীখনত নাই কি হা? আৰু এইফালেতো আছে আম গছ, কঁঠাল গছজোপাটো মই আগফালে দেখি থৈ আহিলোঁ। তাৰপাছতে আৰু এইফালে পুখুৰী, সেইটো হৈছে গাহৰি গঁৰাল। মানে কি নাই মানে সিহঁতৰ ঘৰত। আৰু বাঁহগছ চাগছটো আৰু তাৰপৰা এইজনী থৈ দিছে দেই একদম। এতিয়া পূজালৈ থৈছে নে কি এইটো? এজনী মাইকী হয়? অঁ মতা হয়। এইফালে শুই আছে একদম, পূজালৈ থৈ দিছে। আৰু এইটোত পূৰা মাছ আছে। আৰু এইফালে ইহঁতৰ বাৰী, এইফালে বাৰী। আৰু এই নেমুজোপা ৰোৱা মানুহজনী আছে, মোৰ বেগতে আছে বাৰু, পিছত দেখাই দিম। এইফালে তাৰপিছত এইবোৰ কি গছ? এইবোৰ চাং পাতি থৈ দিছে। আৰু এই মাটি কঁঠাল চক না এই বৰ্ণালী, মই এইটো লৈ যাওঁ। এইটো কেঁচা হৈ আছে। এইবিলাক গোটেই মানে এই ঢাপটোতে, গোটেই এৰিয়াটোতে আছে মাটি কঁঠাল। এইবোৰ মানে মাটি কঁঠাল এয়া পূৰা খাই এয়া কাটি পেলাই থৈছে। সেইবোৰতো মাটি কঁঠাল, চবতে মানে মাটি কঁঠালেই, পূৰা মাটি কঁঠাল। আৰু ইয়াত ইহঁতৰ কঠীয়ানি, তাৰপৰা সেইবোৰ পথাৰ। এয়া পূৰা ধুনীয়াকৈ চাং পাতি থৈ দিছে। এয়া এইবোৰ ভোল চোল, এইবোৰ তুৰৈ চুৰৈ গছ নি? এয়া ইয়াতে কঠীয়ানি বাৰী আছিলে সিহঁতৰ। এইয়া একদম মানে পৰিৱেশটো পূৰা মনোৰম পৰিৱেশ। এইবোৰ ৰৌ মাছ চৌ মাছ আছে।